Welcome to Jonathan's Gyan Monsters. আজি তোমালোকলৈ মই লৈ আহিছো মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ প্ৰথমটো খণ্ড। এইটো এটা দশম শ্ৰেণীৰ পাঠ। মই জনাৰ্দন তামুলী ফুকন। এতিয়া আমি কেইটামান তথ্য চাওঁ। নম্বৰ 1, বৰ্তমান আমি 114টা মৌলৰ বিষয়ে জানো আৰু লাহে লাহে আমি বাঢ়ি গৈ আছে এইটো সংখ্যা। কিন্তু 1800 চন মানত কেৱল 30টা মৌলৰ বিষয়ে জনা গৈছিল। নম্বৰ 2, মৌলবোৰৰ ধৰ্মৰ সাদৃশ্যতা আৰু বৈসাদৃশ্যতাৰ ওপৰত নিৰ্ভৰ কৰি শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰিবলৈ পৰ্যায়বৃত্ত তালিকা গঠন কৰা হৈছে। নম্বৰ 3, পৰ্যায়বৃত্ত তালিকাই মৌলসমূহৰ প্ৰণালীবদ্ধ অধ্যয়নত সহায় কৰে। এতিয়া তোমালোকক যদি এটা প্ৰশ্ন দিয়া হয় মৌলৰ শ্ৰেণী বিভাজন বা পৰ্যায়বৃত্ত তালিকা কিয় গঠন কৰা হয়, তেনেহ'লে উত্তৰটো হ'ব মৌলসমূহৰ ধৰ্ম সাদৃশ্যতা আৰু বৈসাদৃশ্যতাৰ ওপৰত নিৰ্ভৰ কৰি শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰিবলৈ পৰ্যায়বৃত্ত তালিকা গঠন কৰা হয়। আৰু পৰ্যায়বৃত্ত তালিকাই মৌলসমূহৰ প্ৰণালীবদ্ধ অধ্যয়নত সহায় কৰে। নিশ্চয় বুজি পাইছা। আমি আগবাঢ়ি যাওঁ। মৌলৰ শ্ৰেণী বিভাজনৰ প্ৰয়াস বহুকেইজন বিজ্ঞানীয়ে কৰিছিলে। তাৰ ভিতৰতে আমি নাম ল'ব লাগিব নম্বৰ 1, ডবাৰেনাৰ। তেওঁ ট্ৰায়াড নামে এটা পদ্ধতি ব্যৱহাৰ কৰিছিলে। নম্বৰ 2, নিউলেন্সৰ অষ্টসূত্ৰ। নম্বৰ 3, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা। নম্বৰ 4, আধুনিক পৰ্যায়বৃত্ত তালিকা, হেনৰি মজলে। এইসকলে মৌলৰ শ্ৰেণী বিভাজনৰ প্ৰয়াসত এক অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া আমি এইসকলৰ বিষয়ে কিছু তথ্য অধ্যয়ন কৰিম। প্ৰথমতে আহোঁ ডবাৰেনাৰ ট্ৰায়াড। জাৰ্মান ৰাসায়নিকবিদ জোহান উলফগেং ডবাৰেনাৰে একে ধৰ্মবিশিষ্ট মৌলবোৰক 3টা মৌলৰ একোটা গোটত সজাবলৈ যত্ন কৰিছিল। এইবোৰকে তেওঁ ট্ৰায়াড বুলিছিল। তেওঁ 3টা ট্ৰায়াড গঠন কৰিবলৈ সক্ষম হৈছিলে। আমাৰ চিত্ৰত দেখিছোঁ লিথিয়াম, ছডিয়াম, পটেছিয়াম। এইকেইটা তেওঁ এটা ট্ৰায়াডত ৰাখিছিলে। কেলছিয়াম, স্ক্ৰেণ্ডিয়াম, বেৰিলিয়াম আন এটা ট্ৰায়াডত ৰাখিছিলে। আৰু ক্লৰিন, ব্ৰমিন, আয়ডিন আন এটা ট্ৰায়াডত ৰাখিবলৈ তেওঁ চেষ্টা কৰিছিলে। এতিয়া প্ৰশ্ন আমাৰ এনেধৰণে আহিব পাৰে, ডবাৰেনাৰৰ ট্ৰায়াড কি? তেনেহ'লে আমি উত্তৰ হিচাপে ক'ব পাৰিম ডবাৰেনাৰে মৌলসমূহৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি মৌলসমূহক 3টা গোটৰ ভাগ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু 3টা মৌলৰ একোটা গোটকে ট্ৰায়াড বোলা হয়। নিশ্চয় বুজি পাইছা। ট্ৰায়াড গঠন কৰোঁতে তেওঁ এটা কথাৰ ওপৰত মন দিছিলে। সেইটো হ'ল ট্ৰায়াড এটাৰ 3টা মৌলক ইহঁতৰ পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজালে মাজৰটোৰ ভৰ আন 2টা মৌলৰ ভৰৰ গড় মানৰ সমান হয়। এতিয়া যদি আমি চাওঁ লিথিয়াম, ছডিয়াম, পটেছিয়াম, তেতিয়া দেখিম লিথিয়ামৰ পাৰমাণৱিক ভৰ 7, ছডিয়ামৰ 23 আৰু পটেছিয়ামৰ 39। তেনেহ'লে লিথিয়াম আৰু পটেছিয়ামৰ গড় হ'ব 7 + 39/2 = 23। আৰু সেইটো হ'ল আমাৰ ছডিয়ামৰ পাৰমাণৱিক ভৰ। একেধৰণৰে ক্লৰিন, ব্ৰমিন আৰু আয়ডিনৰ পাৰমাণৱিক ভৰ ক্ৰমে 35.5, 80 আৰু 126.5। এতিয়া ক্লৰিন আৰু আয়ডিনৰ পাৰমাণৱিক ভৰৰ যদি গড় লোৱা হয় তেনেহ'লে পোৱা যাব 81, যিটো ব্ৰমিনৰ সমসাময়িক। তেনেধৰণেৰে কেলছিয়াম, ষ্ট্ৰণ্টিয়াম আৰু বেৰিয়াম ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে 40, 87, 137।
এতিয়া কেলছিয়াম আৰু বেৰিয়ামৰ পাৰমাণৱিক ভৰৰ গড় উলিয়ালে আমি পাম 88 আৰু যিটো ষ্ট্ৰণ্টিয়ামৰ সমসাময়িক নিশ্চয় বুজি পাইছা তেওঁ এই ধৰ্মৰ ওপৰত ভিত্তি কৰি ট্ৰায়েডসমূহ গঠন কৰিবলৈ সক্ষম হৈছিল ডোবাৰেনাৰে যদিও শ্ৰেণী বিভাজনৰ এটা প্ৰয়াস কৰিছিল কিন্তু তেওঁ শ্ৰেণী বিভাজনৰ কিছু সীমাবদ্ধতা পোৱা যায় আৰু সেইবাবে পিছৰ বিজ্ঞানীসকলে তেওঁৰ শ্ৰেণী বিভাজনক ৰিজেক্ট কৰিছিল নাম্বাৰ 1 ডোবাৰেনাৰৰ সেই সময়ত আৱিষ্কৃত মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল ইতিমধ্যে আমি দেখিছিলোঁ 3টা ট্ৰায়াডনো কি আছিলে তেওঁ মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত কৰিবলৈ পাৰিছিল 2 নম্বৰ তেওঁ শ্ৰেণী বিভাজনৰ প্ৰক্ৰিয়াটো ব্যৱহাৰৰ উপযোগী নাছিল তেওঁ যোনটো পদ্ধতি ব্যৱহাৰ কৰিছিলে প্ৰথম আৰু তৃতীয় মৌলটোৰ পাৰমাণৱিক ভৰ গড় হ'ব দ্বিতীয় মৌলটোৰ পাৰমাণৱিক ভৰৰ সমান হয় সেইটো কিন্তু ব্যৱহাৰৰ উপযোগী নাছিল নাম্বাৰ 3 তেওঁ নতুন মৌল আৱিষ্কাৰ সম্পৰ্কে কোনো ধাৰণা দিব পৰা নাছিল এতিয়া যদি আমাৰ পৰীক্ষাত প্ৰশ্ন আহে ডোবাৰেনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাসমূহ লিখা আমি এই 3টা কথা আমি উল্লেখ কৰিব পাৰিম নিশ্চয় বুজি পাইছা এতিয়া আহোঁ নিউলেন্সৰ অষ্টসূত্ৰ ইংৰাজ বিজ্ঞানী জন নিউলেন্সে আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল তেওঁ এই কামটো হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি 56তম মৌল থৰিয়ামত শেষ কৰিছিল নিউলেন্সৰ যোনখন তালিকা সেইখন এনে ধৰণৰ আছিল তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰতিটো প্ৰথম মৌলৰ লগত একে ধৰণৰ হয় বুলি কৈছিল আৰু ইয়াকে নিউলেন্সৰ অষ্টক সূত্ৰ বোলা হয় এতিয়া অষ্টক সূত্ৰৰ বিষয়ে আমি আৰু অকমান ধাৰণাটো আমি ক্লিয়াৰ কৰিবলৈ চাওঁ ভাৰতীয় সংগীত স্কেলত আমাৰ 7টা স্বৰ থাকে সা ৰে গা মা পা ধা নি সা নহয়নে এই প্ৰতিটো অষ্টম স্বৰ প্ৰথমটোৰ সৈতে একে হয় আৰু ই পাছৰটো স্কেলৰ প্ৰথম স্বৰ হয় তেনেধৰণেৰে মৌলসমূহকো তেওঁ এনেধৰণে সজাইছিল যে প্ৰতিটো প্ৰথম মৌলৰ ধৰ্ম ইয়াৰ অষ্টমটোৰ সৈতে একে হয় ইয়াৰ বাবে তেওঁ এখন তালিকা প্ৰস্তুত কৰিছিলে ধৰা হ'ল হাইড্ৰজেনৰ লগত ফ্ল'ৰিন মিলিছিলে বা ক্ল'ৰিন মিলিছিলে একেটা স্তম্ভত ৰাখিবলৈ যত্ন কৰিছিলে কাৰণ হাইড্ৰজেনৰ পৰা ফ্ল'ৰিনটো হ'ল আমাৰ 8 নম্বৰ মৌল হাইড্ৰজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন তেতিয়াহ'লে হাইড্ৰজেনৰ লগত ফ্ল'ৰিন মিলিছে বুলি কৈছিলে বা ফ্ল'ৰিনৰ পৰা আমাৰ ক্ল'ৰিন পাওঁতে আমাৰ 8 নম্বৰ মৌল হয় তেতিয়াহ'লে 8 নম্বৰ মৌলটো একেটা স্তম্ভতে ৰাখিবলৈ তেওঁ যত্ন কৰিছিলে নিশ্চয় বুজি পাইছা তেনেধৰণেৰে অক্সিজেনৰ লগত সালফাৰ আইৰণ এনেধৰণেৰে এতিয়া আহোঁ নিউলেন্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ পিছৰ পৰ্যায়ত নিউলেন্সৰ অষ্টক সূত্ৰৰ কিছুমান সীমাবদ্ধতা বিজ্ঞানীসকলে দেখা পালে তাৰ বাবে তেওঁৰ এই সূত্ৰটো ৰিজেক্ট কৰা হ'ল নাম্বাৰ 1 অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল মাত্ৰ কেলছিয়ামলৈকেহে ইয়াৰ প্ৰযোজ্য হোৱা দেখা পোৱা গৈছিল তাৰ পিছৰ মৌলশ্ৰেণীৰ ক্ষেত্ৰত দেখা পোৱা নগৈছিল নাম্বাৰ 2 তেওঁ নতুন মৌলৰ আৱিষ্কাৰ সম্পৰ্কে কোনো ধাৰণা দিব পৰা নাছিল আৰু ভৱিষ্যতে অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰি লৈছিল তেওঁ সেই সময়ত 56টা মৌলৰ কথা জানিছিলে আৰু সেই 56টা মৌলহে প্ৰকৃতিত থাকিব পাৰে বুলি ভাবিছিল আৰু যে নতুন যে মৌল আৱিষ্কাৰ হ'ব পাৰে তেওঁ ধাৰণা কৰিব পৰা নাছিল সেইটো হ'ল তেওঁৰ এটা সীমাবদ্ধতা নাম্বাৰ 3 হ'ল তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে এতিয়া আমি যদি তালিকাখন চাওঁ তেতিয়াহ'লে দেখিম কি কোবাল্ট আৰু নিকেলৰ স্থান একেটা ইহঁতক
ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে অথচ ইহঁতৰ ধৰ্ম এইকেইটাৰ মৌলৰ পৰা যথেষ্ট পৃথক একেধৰণেৰে আইৰণৰ ধৰ্ম কোবাল্ট নিকেলৰ লগত মিলে যদিও ইহঁতক এই মৌলকেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে সেইবাবে এনেবোৰ অসুবিধাৰ কাৰণে নিউলেন্সৰ অষ্টসূত্ৰ পিছৰ বিজ্ঞানীসকলে ৰিজেক্ট কৰিলে এতিয়া আহোঁ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা এইখন হ'ল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাই মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনত এটা নতুন গতি দিছিলে তেওঁৰ এই তালিকাখনৰ বিষয়ে আমি কিছু কথা চাওঁ তালিকাখনত 7টা পৰ্যায় আৰু 8টা বৰ্গ আছে পৰ্যায়বোৰ 1ৰ পৰা 7লৈ চিহ্নিত কৰা হৈছে আৰু বৰ্গবোৰক ৰোমান 1ৰ পৰা ৰোমান 8লৈ নামাকৰণ কৰা হৈছে তেতিয়াহ'লে আমি তালিকাখন যদি চাওঁ দেখিম তালিকাখনত 7টা শাৰী আছে আৰু তাকে পৰ্যায় বুলি কৈছে আৰু 8টা বৰ্গ বা স্তম্ভ আছে আৰু পৰ্যায়বোৰক 1ৰ পৰা 7লৈ মানে 1 to 7 1 2 3 4 5 6 7 এনেধৰণেৰে আৰু বৰ্গবোৰক ৰোমানৰ 1ৰ পৰা 8লৈ নামাকৰণ কৰা হৈছে নিশ্চয় তালিকাখন দেখিছা আৰু লগতে আৰু এটা কথা আমি ইয়াত যোগ দিব লাগিব পাছত সম্ভ্ৰান্ত গেছসমূহক নৱম বৰ্গত যোগ দিয়া হয় যাক শূন্য বৰ্গ বোলা হয় তেতিয়াহ'লে আমাৰ যদি পিছৰ পৰ্যায়ত মেণ্ডেলিভৰ তালিকাখনত কেইটা পৰ্যায় আছে বুলি সোধা হয় তেতিয়াহ'লে 7টা পৰ্যায় আছে বুলি ক'ব পাৰিম আৰু বৰ্গ কেইটা আছে বুলি ক'লে আমি প্ৰথম 8টাৰ লগত শূন্য বৰ্গ যোগ দি টোটেল 9টা বৰ্গ আছে বুলি ক'ব পাৰিম নিশ্চয় বুজি পাইছা ইয়াৰ লগতে আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব তেওঁ পৰ্যায়বৃত্ত তালিকাখনত যেতিয়া বৰ্গসমূহ দিয়া হৈছিল তেতিয়াহ'লে 1ৰ পৰা 7 বৰ্গকে আকৌ প্ৰতিটো বৰ্গকে দুটা ভাগত ভাগ কৰিছিলে এ আৰু বি তোমালোকে তালিকাখন চালে দেখা পাবা এ আৰু বি এনেকৈ ভাগ কৰিছিলে আৰু তেওঁ পৰ্যায়বৃত্ত তালিকা প্ৰস্তুত কৰাৰ মূল ভেটিটো হ'ল তেওঁ মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্যতা ভিত্তিত তালিকাখন সজাইছিল তেওঁ মূল ভিত্তিটো হ'ল মৌলৰ পাৰমাণৱিক ভৰ এতিয়া যদি আমাৰ পৰীক্ষাত প্ৰশ্ন এটা আহে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটো লিখা তেনেহ'লে সূত্ৰটো হ'ব মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় এইটোৱে হৈছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ তেওঁ তালিকাত আৰু এটা কথাৰ ওপৰত গুৰুত্ব দিছিলে ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে গুৰুত্ব দিছিল ৰাসায়নিক ধৰ্ম তেওঁ যেতিয়া চিনাক্ত কৰিবলৈ চাইছিলে তেতিয়াহ'লে মৌলবোৰে অক্সিজেন বা হাইড্ৰজেনৰ সৈতে কেনেধৰণৰ যৌগ গঠন কৰে তাৰ ওপৰত গুৰুত্ব দিছিলে আৰু মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডৰ সংকেতৰ ওপৰত ভিত্তি কৰি মৌলটোক শ্ৰেণীভুক্ত কৰিছিল তালিকাখনত দেখিলে চাব পাৰিবা কিছুমান অক্সাইড বা হাইড্ৰাইড দেখুওৱা হৈছে আৰু তাৰ সংকেতৰ ওপৰত ভিত্তি কৰি মৌলসমূহক পৰ্যায়বৃত্ত তালিকাত স্থান দিছিলে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ অনুসৰি মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ তালিকাখন প্ৰস্তুত কৰিছিল আৰু কৈছিলে কি যে এক নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে নিশ্চয় বুজি পাইছা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল মেণ্ডেলিভে সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌলৰ অৱস্থিতি সম্পৰ্কে ভৱিষ্যতবাণী কৰিছিল আৰু তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল যেনে স্কেণ্ডিয়াম মৌলটো সেই সময়ত আৱিষ্কাৰ হোৱা নাছিল তাক একা বৰণ হিচাপে গেলিয়ামটো একা এলুমিনিয়াম হিচাপে জাৰ্মেনিয়ামটো একা সিলিকন হিচাপে তালিকাত ঠাই এৰি থৈ গৈছিল কিন্তু তেতিয়ালৈকে সেইকেইটা মৌলৰ আৱিষ্কাৰ হোৱাই নাছিল
আনহাতে আৱিষ্কাৰ হোৱাৰ পাছত সম্ভ্ৰান্ত গেছসমূহকো তালিকাখনৰ ক্ৰম সলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল। আমি ইতিমধ্যে কৈছিলোঁই সম্ভ্ৰান্ত গেছসমূহ হিলিয়াম, নিয়ন, আৰ্গন সেইবোৰ 0 বৰ্গত স্থান দিয়া হৈছে। সেইটোকে নৱম বৰ্গ আছিলে। এতিয়া আহোঁ মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা। মেণ্ডেলিভে যদিও বা আধুনিক পৰ্যায়বৃত্ত গঠনত এক উল্লেখযোগ্য ভূমিকা লৈছিলে, তথাপিও তেওঁৰ যোনটো শ্ৰেণীবিভাজনৰ তাৰ কিছুমান সীমাবদ্ধতা আছিল। নাম্বাৰ 1, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত হাইড্ৰজেনৰ স্থান লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। কাৰণ হাইড্ৰজেনে ক্ষাৰ ধাতু আৰু হেল'জেন দুয়োটাৰ লগত সাদৃশ্যতা দেখুৱায়। হাইড্ৰজেনে ক্ষাৰ ধাতু তোমালোকে নিশ্চয় জানা, আমি পিছত আলোচনা কৰিম ক্ষাৰ ধাতু কি হয়, আৰু হেল'জেন তাৰ বিষয়ে আমি আলোচনা কৰিম। ইহঁতৰ দুইবিধ মৌলৰ লগতে সাদৃশ্যতা দেখুৱায়, আৰু সেইবাবে তেওঁ যিটো ধৰ্মৰ ওপৰত পৰ্যায়বৃত্ত তালিকাত স্থান দিছিল তাত এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল হাইড্ৰজেনৰ স্থান সম্পৰ্কে। নাম্বাৰ 2, সমস্থানিকবোৰৰ স্থান সম্পৰ্কে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰই ব্যাখ্যা কৰিব নোৱাৰে। সমস্থানিকবোৰৰ স্থান কেনেকুৱা হ'ব, ক'ত হ'ব, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰই ব্যাখ্যা কৰিব নোৱাৰে। সমস্থানিক তোমালোকে নিশ্চয় জানা, যিবোৰ মৌলৰ পাৰমাণৱিক সংখ্যা একেই কিন্তু পাৰমাণৱিক ভৰ ভিন ভিন তেনেবোৰকে সমস্থানিক বোলে। আৰু এই সমস্থানিকত যিহেতু ভৰবোৰ একে মৌল হয় কিন্তু ভৰবোৰ ভিন ভিন হয়, তেতিয়াহ'লে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ অনুসৰি সিহঁতক স্থান নিৰ্ণয় কৰাত যথেষ্ট অসুবিধা হ'ব। নাম্বাৰ 3, পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে। পাৰমাণৱিক ভৰৰ যোনটো বৃদ্ধি হয় তাৰ সুষমভাৱে নঘটে। সেইবাবে দুটা মৌলৰ মাজত কিমানটা নতুন মৌল আৱিষ্কাৰ হ'ব পাৰে তাক পূৰ্বানুমান কৰিব পৰা নগৈছিল। মেণ্ডেলিভে যদিওবা ভৱিষ্যতে নতুন মৌল আৱিষ্কাৰ হ'ব পাৰে বুলি কৈছিল, তাৰ ধাৰণা দিব পাৰিছিল, কিন্তু তেওঁ দুটা মৌলৰ মাজত কিমানটা নতুন মৌল সৃষ্টি হ'ব পাৰে তাৰ কোনো ধাৰণা দিব পৰা নাছিল। সেইটো তেওঁৰ এটা সীমাবদ্ধতা। নেক্সট সীমাবদ্ধতা হ'ল, তেওঁ তালিকাখন যদি আমি চাওঁ তেতিয়া দেখিম যোনটো অষ্টম বৰ্গত হয় ট্ৰায়াড হিচাপে মৌল ৰখা হৈছে, মানে 3টা মৌলক একেটা ঠাইতে স্থান দিয়া হৈছে, যাক সংক্ৰমণশীল শাৰী বুলি কৈছিলে। ধৰা হ'ল ইয়াত যদি আমি চাওঁ তালিকাখনত আইৰণ, কোবাল্ট আৰু নিকেলক একেটা ঠাইতে স্থান দিয়া হৈছিল, কিন্তু তাৰ কোনো তেওঁ ব্যাখ্যা হ'ব পৰা নাছিল। নিশ্চয় বুজি পাইছা? এতিয়া আহোঁ আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকা। এই তালিকাখন প্ৰস্তুত কৰোঁতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিলে হেনৰি মোজলে। এতিয়া আমি আধুনিক পৰ্যায়বৃত্ত সূত্ৰ কি চাওঁ। মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। মেণ্ডেলিভে কৈছিল কি মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, কিন্তু আধুনিক পৰ্যায়বৃত্ত সূত্ৰত ক'লে কি মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। এতিয়া যদি আমাৰ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ যদি পাৰ্থক্য আমাৰ উল্লেখ কৰিবলৈ কয়, এইটো হ'ব আমাৰ এটা প্ৰধান পাৰ্থক্য। নিশ্চয় বুজি পাইছা? আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় বুলি কৈছিল। নেক্সট, আধুনিক পৰ্যায়বৃত্ত তালিকাত 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। এতিয়া পৰ্যায় মানে হ'ল শাৰী, 7টা শাৰী, আৰু স্তম্ভবোৰক ক'ব বৰ্গ, 18টা বৰ্গ আছে। নিশ্চয় বুজি পাইছা? কিন্তু মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত কেইটা শাৰী বা পৰ্যায় আৰু কেইটা বৰ্গ আছে তোমালোকে চাবা, সেইটো এটা তাৰ পাৰ্থক্য হ'ব পাৰে। নেক্সট, মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত ভিত্তি কৰি পৰ্যায়বৃত্ত তালিকাত স্থান নিৰ্ধাৰণ কৰা হয়।
আমি আধুনিক পৰ্যায়বৃত্ত তালিকাখন যদি চাওঁ ইহঁতৰ স্থান নিৰ্ধাৰণ কৰোঁতে মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত গুৰুত্ব দি স্থান নিৰ্ধাৰণ কৰা হয় আমি পিছত ভালকৈ চাম কেনেধৰণে স্থান নিৰ্ণয় কৰা হয় সেইটো এটা আমাৰ উল্লেখযোগ্য প্ৰশ্ন কোনো এটা মৌলক যে কোনটো বৰ্গ বা কোনটো পৰ্যায়ত স্থান দিয়া হৈছে তাক কিহৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে তাক আমি জানিব লাগিব সেইখিনি আমি পিছৰ পাঠত আলোচনা কৰিম মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসত থকা কক্ষপথৰ সংখ্যাৰ দ্বাৰা পৰ্যায় নিৰ্ণয় কৰা হয় মৌলৰ এটা ইলেক্ট্ৰনীয় বিন্যাসত কেইটা কক্ষপথ থাকে আমি ইলেক্ট্ৰনবোৰ কিছুমান কক্ষপথত থাকে বুলি জানোৱেই আৰু কেইটানো কক্ষপথ আছে কক্ষপথৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যায় নিৰ্ণয় কৰা হয় তেনেধৰণেৰে মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যাৰ দ্বাৰা বৰ্গ নিৰ্ণয় কৰা হয় আমি পিছত উদাহৰণ হিচাপে আমি এইবোৰ চাম মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান আৰু সেইটোৰ দ্বাৰা বৰ্গটো নিৰ্ধাৰণ কৰা হয় নিশ্চয় বুজি পাইছা এইখনেই হ'ল আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকা পিছত আমি এই আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম ইয়াত মৌলসমূহৰ স্থান কেনেকৈ দিয়া হয় বা ইয়াত পৰ্যায়বৃত্ত তালিকাত মৌলসমূহৰ ধৰ্মসমূহ কেনেধৰণেৰে সলনি হয় ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আজি ইমানখিনিলৈকে আছিলে তোমালোকে নিশ্চয় বুজি পাইছা বুলি ভাবিছোঁ যদি তোমালোকে বুজি পাইছা তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু নতুন ভিডিঅ' তোমালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা মোৰ চেনেলটোৰ নাম হ'ল জনাৰ্দনছ জ্ঞান মন্ত্ৰছ ধন্যবাদ